মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত থকা দিনৰ পৰাই দেখোন দীৰ্ঘম্যাদী পৰিকল্পনা কৰিয়ে আছে। 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিলে, তেওঁ প্ৰায় 14 বছৰ আছে আৰু অতি প্ৰভাৱশালী মন্ত্ৰী। তেওঁ আনকি গুৱাহাটী উন্নয়ন বিভাগৰো মন্ত্ৰী আছিলে। তেওঁ এইবোৰ GMDA আৰু কিবা কিবি মানে যিটো বিভাগ আছে তাকে তেওঁ নিজৰ ধৰণে সজাই মেলি লৈছিলে। তাৰ পাছত তেওঁলোকৰে প্ৰতিশ্ৰুতি আছিলে যে ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি যে গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব। বিভিন্ন সময়ত তেওঁলোকৰ কেন্দ্ৰীয় নেতাও আহি কৈছে, গৃহমন্ত্ৰী অমিত শ্বাহেও আহি গুৱাহাটীত কৈছে যে তেওঁলোকৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত এইবোৰ কৰি ইয়াৰ কাম কাজ কৰি তেওঁলোকে কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব। কেতিয়াবা তেওঁলোকে গুৱাহাটী উন্নয়নৰ কথা কৈছে, অভাৰব্ৰিজ বনাইছে, দেখিছো বনিছে, অভাৰব্ৰিজো বনাইছে, নলা নৰ্দমাও হৈছে, ছলিড ৱেষ্ট মেনেজমেণ্টৰ কাম আজিলৈকে সম্পূৰ্ণ অৱশ্যে কৰিব পৰা নাই। গতিকে এইখিনি কৰি আছে, কিন্তু বিজ্ঞানসন্মত উন্নয়নৰ কাৰণে য'ত আমাৰ এই কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধান হ'ব সেইটো কিন্তু হোৱা নাই। মুখ্যমন্ত্ৰী আগত GMDAৰ তেওঁ মন্ত্ৰী আছিল, গুৱাহাটী উন্নয়নৰ মন্ত্ৰী আছিল। তাৰ পাছত তেওঁ বিভিন্ন মানুহক দায়িত্ব দিছে। সিদ্ধাৰ্থ ভট্টাচাৰ্যী হৈছে, অশোক সিংহাল হৈছে, জয়ন্ত মল্ল বৰুৱালৈকে। এই যিটো পৰিক্ৰমা, এই পৰিক্ৰমাত দেখিছো যে কৃত্ৰিম বানপানী কমা নাই, বাঢ়িছেহে। আগতে যদি অনিল নগৰ নবীন নগৰ নাম আহিছিলে, এতিয়া প্ৰায় 50%তকৈ বেছি অঞ্চল প্লাবিত হয় কৃত্ৰিম বানপানীয়ে। আৰু যেতিয়াই তেওঁলোকৰ ব্যৰ্থতাটো উদঙাই মানুহৰ ওচৰলৈ আহে, এজাক বৰষুণতে বানপানী হয়, তেতিয়া ব্যৰ্থতাৰ দায়িত্বটো কেতিয়াবা মেঘালয়ক দিব খোজে, কেতিয়াবা USTMক দিব খোজে, বা মেঘালয়ে গোবৰ দিয়া বুলি মানুহক হাস্যকৰ কথা কয়, কেতিয়াবা USTMে বিশ্ববিদ্যালয় বনাওঁতে মাটি কটা বুলি কয়, কেতিয়াবা শিল হাকুক, যিসকল শিল হাকুত এটা সময়ত মানুহে বসবাস কৰি আছে সেইটো উচ্ছেদ কৰাৰ পিছত বানপানী, কৃত্ৰিম বানপানী নাইকিয়া হ'ব বুলি কৈছে। কিন্তু এইবোৰ সকলো আভুৱা ভৰা কথা, মিছা কথাৰে মানুহক কেৱল মাত্ৰ সেইকাৰণে তেওঁলোকে সময়ে সময়ে তেওঁলোকৰ গুৱাহাটী বিভাগৰ মন্ত্ৰীটো সলনি কৰি থাকে, যাতে তেওঁ দীঘলীয়াকে গালি খাব লগা নহয়। আৰু সেইকাৰণে ক'ব খোজে যে বেলেগ বেলেগ পলিচিবোৰ সলনি কৰি থাকে। কেতিয়াবা ছুপাৰ চাকাৰৰ কথা কয়, কেতিয়াবা জাপানৰ বিজ্ঞানী অনা বা জাপানৰ অভিযন্তা আনি পিনে তেওঁলোকে নিৰাময় কৰাৰ কথা কয়। কিন্তু যিটো এটা স্থায়ী সমাধান সূত্ৰ উলিয়াব লাগে, য'ত মূল কাৰণটো, ৰুট কজটো বিচাৰি উলিয়াই গুৰিতে তাক মাৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে। টাউন প্লেনিঙৰ কাৰণে তেওঁলোকৰ মানে পৃথিৱী বিখ্যাত টাউন প্লেনাৰ যে আনিব লাগে, বা তেনেকুৱা ধৰণৰ প্ৰযুক্তিবিদ বা বিজ্ঞানী আনি পিনে গোটেই কামটো কৰিব লাগে, সেইটো কিন্তু তেওঁলোকৰ কেতিয়াও আমি দেখিবলৈ পোৱা নাই, সেই উদ্যোগ লোৱা দেখিবলৈ পোৱা নাই। কেৱল মাত্ৰ প্ৰকল্পবোৰৰ লগত জড়িত হৈ থকা যিটো কমিশ্যন বা কমিশ্যন ৰাজক লৈহে তেওঁলোক চিন্তিত। সেইকাৰণে গুৱাহাটীৰ এই সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা আজিলৈকে সমাধান হোৱা নাই। তেওঁলোকৰ মন্ত্ৰীসকলৰ কাৰণে কৃত্ৰিম বানপানীৰ সমস্যাটো তেওঁলোকৰ বানপানী পৰ্যটনৰ নিচিনা, কৃত্ৰিম বানপানী পৰ্যটন। কেতিয়াবা হেলিকপ্টাৰ লৈ চায়, কেতিয়াবা বাইকত উঠি পিনে মানুহৰ মাজত এটা আৱেগ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। কিন্তু সমাধান সূত্ৰটো উলিয়াবৰ কাৰণে কোনো স্থায়ী বিজ্ঞানসন্মত আধুনিক ব্যৱস্থা বা প্ৰচেষ্টা আজিলৈকে চৰকাৰে ল'ব পৰা নাই। চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ। গুৱাহাটীৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ, এই গুৱাহাটীত উন্নয়নৰ ছবিখন যদি এইটো হয়, স্মাৰ্ট চিটিত যদি আজি এই কৃত্ৰিম বানপানীৰ ভয়াৱহতাটো যদি এই ধৰণৰ হয়, তেতিয়াহ'লে আমি সহজে অনুমান কৰিব পাৰোঁ যে অসমত আচলতে উন্নয়নৰ প্ৰকৃত ছবিখন কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।